পঞ্চম স্কন্ধ নাভিৰজাৰ গৃহত নিৰ্গুণ নিৰাকাৰ সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱে ঋষভ ৰূপত জন্মগ্ৰহণ কৰিছে আৰু জন্মগ্ৰহণ কৰি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিবাহ কৰাই গাৰ্হস্থ্য ধৰ্ম পালন কৰিবলৈ আগবাঢ়িছে আৰু গাৰ্হস্থ্য ধৰ্ম পালন কৰি ঋষভ প্ৰভুৱে তেওঁৰ ধৰ্মপত্নী জয়ন্তীৰ গৰ্ভত 100জন পুত্ৰৰ জন্ম দি তেওঁ পিতৃৰ গৰাকী হৈছে আৰু সেই 100জন পুত্ৰক জ্ঞান প্ৰদান কৰিবৰ বাবে ব্ৰহ্মাৱৰ্ত নামৰ এক পুণ্য ধামলৈ লৈ গৈছে, য'ত ব্ৰহ্ম ঋষিসকলে আসনাধীষ্ঠ হৈ নাম অমৃত পান কৰিছে। আৰু আজি আমি সেইখিনি কথাকে অকণমান আলোচনা অতলে আনিব বিচৰা হৈছে। হেৰা নাভিৰ সমান ৰজা নাহি ত্ৰিভুৱনে, যাহাৰ গৃহত হৰি জন্মিল আপোনে, পৰম ব্ৰাহ্মণ্য যাৰ ব্ৰাহ্মণ সকলে কৰিলা সাক্ষাৎ মাধৱক ভক্তি বলে। ৰাম ৰাম পঢ়িলন্ত গুৰুৰ গৃহত শাস্ত্ৰ চয় দিলন্ত দক্ষিণা চাহি শাস্ত্ৰ নিৰন্তৰ। ৰাম ৰাম গৃহস্থৰ ধৰ্মক দেখায়া ভগৱন্ত, মহিষী সহিতে পাছে ৰাজ্য ভুঞ্জিলন্ত, অনন্তৰে শত পুত্ৰ ভৈলা জাত, পিতৃৰ সমান সবে জগতে প্ৰখ্যাত। এশজন পুত্ৰৰ পিতৃ হ'ল আৰু পিতৃ হৈ তেৰাই চিন্তা কৰিছে যে কেনেধৰণে তেওঁৰ পুত্ৰসকলক পৰম জ্ঞানৰ অধিকাৰী কৰিব পাৰে। সেই চিন্তা কৰি ঋষভ প্ৰভুৱে ৰাম ৰাম একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত
দেশে গয়া প্ৰৱেশ ভৈলন্ত ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি। এদিনাখন ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক পৰম জ্ঞানৰ সন্ধান দিবৰ বাবে ব্ৰহ্মাৱৰ্ত নামৰ দেশত গৈ উপস্থিত হৈছে, য'ত ব্ৰহ্ম ঋষিসকলে ব্ৰহ্ম বিষয়ক আলোচনাত মগন হৈ আছে। আৰু উপস্থিত হৈ ঋষভ প্ৰভুৱে কি কৰিছে? ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি। প্ৰথম ঋষভ প্ৰভুৱে সেৱা নিবেদন কৰিছে সমস্তৰ ফালে, আৰু তাৰ পাছত পিতৃক তেনেধৰণৰ আচৰণ কৰা দেখি পুত্ৰসকলেও পিতৃৰ সেই আচৰণক আশ্ৰয় কৰি সমস্ত জনাৰ প্ৰতি লক্ষ্য কৰি সেৱাভাগ নিবেদন কৰিছে। এতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰা প্ৰত্যেকজন কৃপালু বাপ আয়ে যদি চিন্তা কৰোঁ, শাস্ত্ৰই আমাক সুন্দৰভাৱে এই উপদেশ প্ৰদান কৰিছে, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথিদেৱো ভৱ। পিতৃক ঈশ্বৰ জ্ঞান কৰিবা, মাতৃক ঈশ্বৰ জ্ঞান কৰিবা, আৰু অতিথিদেৱো ভৱ অৰ্থাৎ অতিথিক ঈশ্বৰ জ্ঞান কৰিবা। এতিয়া আমি প্ৰত্যেকেই নিজক প্ৰশ্ন কৰিব লাগিব যে আমি পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ শিকিছোঁ নে নাই শিকা। আমি আমাৰ গৃহলৈ যেতিয়া এজন অতিথিৰ আগমন হয়, সেই অতিথিজনক আমি ঈশ্বৰ জ্ঞান কৰাটো পিতৃ মাতৃৰ আচৰণৰ পৰা আমি দৰ্শন পাইছোঁ নে নাই পোৱা। যদি পাইছোঁ তেতিয়াহ'লে শাস্ত্ৰৰ লগত মিল আছে আমাৰ কৰ্ম আমাৰ ধৰ্ম, আৰু যদি তাক আমি আশ্ৰয় কৰা নাই তেতিয়াহ'লে শাস্ত্ৰৰ লগত আমাৰ কৰ্ম ধৰ্ম মিলাই ল'বৰ বাবে আমি প্ৰত্যেকেই চেষ্টা কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন। এই সিদ্ধান্ত শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। স্বাভাৱিকতে সংসাৰ ধৰ্ম পালন কৰা আমিবিলাকৰ মাজত যেতিয়া এখন গৃহস্থীৰ এগৰাকী বোৱাৰীয়ে সন্তান্তিক বিদ্যালয়ত স্কুটিখনেৰে থৈ আহিবৰ বাবে ৰাতিপুৱা 8মান বজাতে ওলায়, তেতিয়া ভিতৰতে বোৱাৰীগৰাকীয়ে সন্তানটোক কয় যে সোণটো বাহিৰত বাৰান্দাত ককা বহি আছে, ককাক তুমি সেৱা ভাগ কৰিবা আৰু ক'বা ককা মই বিদ্যালয়লৈ যাওঁ, তুমি আশীৰ্বাদ দিয়া। যদি এইটো নিয়ম প্ৰত্যেকেই পালন কৰি আছোঁ, আমি ভুল বুলি ক'ব বিচৰা নাই, কিন্তু ইও শাস্ত্ৰৰ লগত নিমিলা এটা অংক। কাৰণ শাস্ত্ৰত কৈছে যে ঋষভ প্ৰভুৱে ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হৈ যে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি। অৰ্থাৎ ঋষভ প্ৰভুৱে পুত্ৰসকলক এবাৰো নক'লে যে সেই মোৰ পুত্ৰসকল
আমি য'ত উপস্থিত হৈছোঁ এই ঠাইত আসনাধীষ্ঠ হৈ থকা প্ৰত্যেকজনেই একোজন ব্ৰহ্ম ঋষি, এৰা সমস্তক তোমালোকে সেৱা নিবেদন কৰা। এইবুলি আজ্ঞা ঋষভ প্ৰভুৱে পুত্ৰসকলক নাই কৰা। বিপৰীতে ঋষভ প্ৰভুৱে নিজে প্ৰথম সেৱাভাগ কৰি দেখুৱাই দিছে আৰু পিতৃৰ সেই আচৰণটো পুত্ৰসকলে আপোনা আপুনি পালন কৰিছে। এইটো হ'ল ভাগৱত ধৰ্মৰ নিয়ম। গতিকে আমি বোৱাৰীগৰাকীয়ে বা মাতৃগৰাকীয়ে সন্তানটিক বাহিৰৰ বাৰান্দাত শহুৰ দেউতা বহি আছে বুলি বা ককাক বহি আছে বুলি ককাকক সেৱা কৰিবলৈ কোৱাতকৈ যদি ভাগৱত ধৰ্মৰ লগত আচৰণটো মিলাওঁ, তেতিয়াহ'লে হ'ব যে প্ৰথম সন্তানটো হাতত ধৰি বাহিৰলৈ নি নিজে শহুৰ দেউতাক সেৱা কৰি দেখুৱাই দিয়া আৰু তাৰ পাছত সন্তানটিয়ে প্ৰত্যেক দিনাই সেই আচৰণটো পালন কৰিব। এইটো হ'ল ভাগৱত ধৰ্ম। গতিকে গৃহস্থী ধৰ্ম পালনত আমাৰ যিবিলাক খুটি নাতি অকণমান খেলি মেলি আছে, সেইখিনি আমি ভাগৱতৰ পদবন্ধে আশ্ৰয় কৰি, ভাগৱত নামৰ দাপোনখনিক আশ্ৰয় কৰি আমি সুন্দৰভাৱে জীৱনটো যাপন কৰিব পাৰোঁ। এনেধৰণে প্ৰথম ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক অৰ্পণ কৰা দৰ্শন ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। তাৰ পাছত ৰামে ঋষভ বদতি শুনিও পুত্ৰগণ কহিবো তোমাত আজি কথা বিতোপন। বদতি মানে কৈ থকা ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে যে সেই মোৰ পুত্ৰসকল শুনাচোন, কহিব তোমাতো আজি কথা বিতোপন। তোমালোকৰ আগত আজি আমি সুন্দৰ কথাৰ অৱতাৰণা কৰিম, তোমালোকে আশ্ৰয় কৰিবৰ বাবে সাৱধান হোৱা। এনেধৰণে প্ৰকাশিত হৈছে। ৰাম মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাক নকৰি নাৰ। মনুষ্য শৰীৰটোৱে হ'ল জীৱতত্বৰ মুকুতিৰ একমাত্ৰ পাত্ৰ। 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰা আমি মই নামৰ জীৱতত্বৰ একমাত্ৰ মুকুতিৰ আশ্ৰয়স্থল হ'ল 24টা তত্ত্বৰে গঠিত মানুহ নামৰ শৰীৰৰূপী গৃহভাগ। কিন্তু ইয়াক পায়ো বিষয় সুখত তাক নকৰিও নাৰ। নাৰ মানে নৰক। বিষয় সুখ ভোগত উটি ভাহি গৈ সেই মানুহ নামৰ জীৱ তোমালোকে নিজকে নৰকগামী নকৰিবা। কিয়নো গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। বিষয় সম্বন্ধ সুখ, বিষয় সম্বন্ধীয় সুখবিলাক আমি জীৱতত্ত্বই য'তেই অৱস্থান নকৰোঁ কিয় তাতেই পাম। মানুহৰ শৰীৰত সোমালেও পাম, মাছ কাছৰ শৰীৰত সোমালেও পাম, গছ গছনি জন্ম হ'লেও পাম, চৰাই জন্ম হ'লেও পাম, কীট পতংগ ৰূপত জন্মগ্ৰহণ কৰিলেও
আমি কেনেকৈ নিজৰ বংশটো বৃদ্ধি কৰিব লাগে তাৰ জ্ঞান প্ৰত্যেক জীৱতত্বই যি শৰীৰতে নোসোমাওঁ কিয় তাতে আমি লাভ কৰিব পাৰিম। এইটো প্ৰত্যেকৰে জ্ঞাত। কিন্তু গুৰুজনাই কৈছে হৰি সেৱা একো স্থানে নাই। ঈশ্বৰক চিনি পোৱাৰ উপায়, ঈশ্বৰক সেৱা কৰি জীৱন ধন্য কৰাৰ উপায় আছে কেৱল মনুষ্য জীৱনত। পথ হ'ল জানি ফুৰা হৰি গুণ গায়। এই উত্তৰটো জানি লৈ কেৱল আশ্ৰয় কৰিবা পদ্মমুখখন্তে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। এনেধৰণে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জীৱতত্বৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। ৰাম শুকৰৰো আছে বিষয়ৰ ভোগ যত, বিস্তাৰ ভোজনে শুকৰীৰ সম্ভোগত। শুকৰ মানে হ'ল গাহৰি। গাহৰিয়েও জানে কেনেকৈ পোৱালি জন্ম দি সিহঁতৰ বংশটো বৃদ্ধি কৰিব লাগে। বিষয় সুখ কেনেকৈ লাভ কৰিব লাগে এটা গাহৰিয়েও জানে। কিন্তু গাহৰিৰ আহাৰ হ'ল বিস্তাৰ ভোজন, শুকৰীৰ সম্ভোগ। সেইকাৰণে সেই মোৰ পুত্ৰসকল বিষ্ঠাতুল্য বিষয়ক এতেকে তেজীবা, দিব্য তপ কৰি হবে হৰিক ভজিবা। সেইকাৰণে বিষ্ঠাতুল্য বিষয় তোমালোকে যিমান পাৰা সিমান ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিবা আৰু পুৱা গধূলি ঈশ্বৰ সেৱা কৰিবৰ বাবে সদায় আগবাঢ়ি আহিবা, নিজক সাৱধানে ৰাখিবা। যদি তাকে নকৰা তেতিয়াহ'লে জীৱন অসফল, আৰু যদি তাক আশ্ৰয় কৰিবা তেতিয়াহ'লে সেই জীৱন হ'ল সফল জীৱন। ৰাম ৰাম ব্ৰহ্মানন্দ সুসকল ভিবা অবিকলে, তাহাৰ উপায় কহোঁ শুনিও সকলে। মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ, স্ত্ৰী সংগীৰ সংগ নৰক যাইবাৰ। ওৰামে এহি দুই গোটা পথ, বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ, লৈও সতৰ। যদি আত্যান্তিক সুখ বা ব্ৰহ্মানন্দ সুখ প্ৰয়োজন হয়, এই বুলি যদি আমি প্ৰত্যেকেই ভাবোঁ, তেতিয়াহ'লে তাৰ উপায়টো হ'ল কেৱল মহন্তৰ সেৱা। যিহেতু একাদশ স্কন্ধত ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ।
দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, এই সমস্ততকৈ এজন ভকতক সেৱা কৰাটো শাস্ত্ৰই শ্ৰেষ্ঠ বুলি কৈছে। কাৰণ অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছিল যে সেই সখা তুমি মনত ৰাখিবা, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱী বিষ্ণু জানা নিষ্ঠ কৰি। কলিত ভকতেই ভগৱান, বৈষ্ণৱেই বিষ্ণু, নৰে ঈশ্বৰ। সেইকাৰণে ভকতক যদি সেৱা কৰা বা মহন্তক যদি সেৱা কৰা, তেতিয়াহ'লে মুকুতিৰ পথটো সোনকালে মুকলি হৈ যায়। গতিকে আমি ভগৱন্ত পুৰুষ ক'ত আছে তাৰ উত্তৰ বিচাৰি আমি প্ৰত্যেকে ঢাপলি মেলোঁ বিভিন্ন স্থানলৈ। নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল, বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি পূজা অৰ্চনা কৰা সেই স্থানলৈ আমি প্ৰত্যেকে নিজৰ ভাৱনা অনুসৰি বিভিন্ন স্থানত ভগৱন্তক বিচাৰি ঘূৰি ফুৰোঁ। এতিয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, কৃষ্ণ, আমি সমস্তজনে শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। ৰাম ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় সিটো ঈশ্বৰ প্ৰসাদ। প্ৰসাদ মানে হ'ল কৃপা। ভগৱন্তৰ যদি কৃপা আমাক লাগে বুলি আমি ভাবোঁ, প্ৰত্যেকজনা হৰিধাৰী মনুষ্যই, তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপা লাভৰ বাবে আমাৰ গুৱাপান ৰূপী দৰখাস্তখন অৰ্পণ কৰিব লাগিব ভকতৰ চৰণত, ভকতৰ অগ্ৰত। কাৰণ ভকতেই হ'ল ভগৱান। আৰু সেই বাহ্যিক ভকতৰূপী ভগৱন্তৰ চৰণত অৰ্পণ কৰা সেই ভাৱনাটো যেতিয়া আৰু অকণমান গভীৰ তত্ত্বৰ মাজলৈ আমি লৈ যাব পাৰিম, তেতিয়াহ'লে গোকুল বৃন্দাবন ক্ষেত্ৰত থকা গোপীসকলৰ পদ্মমুখহন্তে নিগৰিত হৈছে সেই ভাৱনা। এ ৰামে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি হেনো সবাৰো হৃদয়ৰ মাজত আছা, কিন্তু এই তত্ত্বটো জীৱই বুজি নোপোৱাৰ বাবে তোমাক বিচাৰি বিচাৰি হাবাথুৰি খাব লগা হয়। এইটোৱে হ'ল শাস্ত্ৰৰ মূল বিষয়বস্তু। ঈশ্বৰৰ কৃপা লাভৰ বাবে আমি কেনেকৈ নিজৰ আচাৰ আচৰণবিলাক শাস্ত্ৰৰ লগত মিলাই সুন্দৰভাৱে সফল জীৱন ৰূপায়ণ কৰিব পাৰিম, তাৰ বাবে গুৰুজনাই এই পথ আমাক আগবঢ়াই দিছে, উপদেশ আগবঢ়াই দিছে যে মহন্তৰ সেৱা হ'ল মুকুতিৰ পথ, অন্যহাতেদি স্ত্ৰী সংগীৰ সংগ নৰকৰ পথ। যদি স্ত্ৰীৰ লগত সহবাস কৰোঁ, তেতিয়াহ'লে সেয়া হ'ল নৰকৰ পথ। আৰু সেইকাৰণেই হয়তো তৃতীয় স্কন্ধত কপিল চৰিতত যেতিয়া ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দমে পিতৃৰ আজ্ঞা শিৰোগত কৰি সৃষ্টি কাৰ্যত ব্ৰতী হ'বৰ বাবে আগবাঢ়িছিল, তেতিয়া পিতৃ ব্ৰহ্মাদেৱক সেৱা নিবেদন কৰিছিল যে হে পিতা, তুমি মোক বিবাহ কাৰ্য সম্পাদন কৰি সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ মোক উপদেশ প্ৰদান কৰিছে, আজ্ঞা কৰিছে, কিন্তু মোক তুমি এগৰাকী উত্তম পাত্ৰীও দেখুৱাই দিয়া, তেতিয়াহে মই সেই পাত্ৰীৰ লগত সহবাস কৰি সংসাৰ ধৰ্ম পালন কৰি জীৱন আগবঢ়াই নিব পাৰিম। তেতিয়া ব্ৰহ্মাদেৱে উপদেশ প্ৰদান কৰিছিল যে তুমি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা,
আৰু ভগৱন্ত বস্তুক সন্তুষ্ট কৰা। এনেধৰণে পিতৃৰ আজ্ঞা শিৰে ধৰি কৰ্দম ঋষিয়ে 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছে আৰু ভগৱন্ত কৃষ্ণতত্ত্ব সন্তুষ্ট হৈ সাক্ষাৎ দৰ্শন দিছে আৰু ভগৱন্ত বস্তুৱে উপদেশ প্ৰদান কৰিছে যে ব্ৰহ্মাৰে মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ গৰ্ভত এগৰাকী পৰম ৰূপৱতী গুণৱতী কন্যাৰ জন্ম হৈছে নাম দেৱহূতি। তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা, তেওঁকে তুমি পত্নী হিচাপে গ্ৰহণ কৰিবা। তো ভগৱন্ত বস্তুৱে প্ৰকাশ কৰা সেই দৰ্শন গুৰুজনাই প্ৰকাশ কৰিছে যে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা, তেওঁকে তুমি পত্নী হিচাপে গ্ৰহণ কৰিবা। কিন্তু শাস্ত্ৰত 3টা শব্দ লিখিছে, এক হ'ল দুহিতা, 2 হ'ল ভাৰ্যা, 3 হ'ল পত্নী। এতিয়া দুহিতা বুলি কিয় কোৱা হ'ল? এই কাৰণে জন্ম হোৱা পিতৃ মাতৃৰ কুল আৰু বিয়া হৈ যোৱা স্বামীৰ কুল, 2টা কুলক মংগল সাধন কৰিব পৰা গুণেৰে যিগৰাকী কন্যাক আপুনি আমি জন্ম দিব পাৰিম, সেইগৰাকী শাস্ত্ৰই দুহিতা বুলি প্ৰশংসা কৰিছে। এতিয়া আমিও বহুত কন্যাৰ হয়তো পিতৃ হৈছোঁ, 3-4 গৰাকীমান কন্যাৰ আমিও কোনো পিতৃ মাতৃ হৈছোঁ, কিন্তু আমি আমাৰ কন্যাগৰাকীক শাস্ত্ৰমতে দুহিতালৈ ৰূপান্তৰিত কৰিব পাৰিছোঁনে নাই? আমাৰ কন্যাগৰাকীক যেতিয়া বিয়া দি উলিয়াই দিওঁ স্বামীৰ ঘৰখনলৈ, স্বামীজনে সেইগৰাকীক ভাৰ্যাৰ ৰূপত গ্ৰহণ কৰিবৰ বাবে ভাৰ্যাৰ গুণটো তেওঁৰ লগত আমি দি পঠিয়াইছোঁনে নাই? ভাৰ্যা তেতিয়াহে কোৱা হয় যেতিয়া গৃহৰ সমস্ত দায়িত্ব ভাৰ বহন কৰিব পৰা ধৈৰ্য, সম দম আদি গুণেৰে তেওঁ নিজক সজাই ল'ব পাৰিছে, তেওঁকহে ভাৰ্যা বুলি কোৱা হয়। তথাকথিত সমাজত ভাৰ্যা ঢেৰ আছে, কিন্তু শাস্ত্ৰসন্মতে ভাৰ্যা হয়তো পাবলৈ টান। তাৰ পাছতে কোৱা হৈছে তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী। পত্নী মানে গৃহভাগী পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখিও যিগৰাকীয়ে উদ্ধাৰ কৰিব পৰা গুণ লগত ৰাখিব পৰা নাই, তেওঁ কেতিয়াও কাৰোৰে পত্নী হোৱাৰ যোগ্য নহয়। এতিয়া আমি নিজকে সুধিব লাগে যে আমি পত্নী হ'ব পাৰিছোঁ নাই, আমি ভাৰ্যা হ'ব পাৰিছোঁনে নাই, আমি দুহিতাৰ পিতৃ মাতৃ হ'বলৈ চেষ্টা কোনোবা দিন কৰিছোঁনে নাই কৰা। গতিকে শাস্ত্ৰই আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে, যদি স্ত্ৰীৰ লগত সংগী কৰিছোঁ, বিবাহ কৰিলোঁ, তেতিয়াহ'লে সেইটো নৰকৰ পথ। যদি ভাৰ্যা আৰু পত্নীৰ লগত আমি সহবাস কৰিছোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব হৰিত ভকতি। তেতিয়াহে হৰিত ভক্তি হ'ব। যদি আমি এইখিনি আশ্ৰয় কৰিবলৈ অপাৰগ হৈ আছোঁ, তেতিয়াহ'লে কেৱল স্বামীজনে আনি দিয়া বা পিতৃগৃহৰ পৰা দিয়া গডৰেজ ৰূপী সেই কাপোৰ ভৰাই থোৱা বাকচটোৰ কেৱল সেই ডাঙৰ আইনাখনত পুৱাতে শুই উঠি মুখখন চাই, যদি মুখখনত ক'ৰবাত দাগ পৰিছে লগে লগে বিউটি পাৰ্লাৰলৈ যোৱা কথাটোকে চিন্তা নকৰি ভাগৱত নামৰ এই মহা দাপোনখনক আমি আশ্ৰয় কৰি জীৱনটো কেনেকৈ সুন্দৰৰ পৰা সুন্দৰ ৰূপত গঢ় দিব পাৰোঁ, তাৰ অৰ্থে আমি প্ৰত্যেকেই চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। এনেধৰণে ভগৱন্ত পুৰুষে সেই মহন্তৰ দৰ্শন প্ৰকাশ কৰিছে। হেৰা যাক বুলি সন্ততাৰ শুনিও লক্ষণ, মূৰ পাদ পদ্মে যাৰ নুগুচয় মন। মই যে ক'লোঁ মোৰ পুত্ৰসকল, মহন্তৰ সেৱা হ'ল জীৱৰ মুকুতিৰ পথ, কিন্তু তোমালোকে মহন্তজন ক'ত বিচাৰি পাবা? এতিয়া মহন্তৰ লক্ষণটো মই তোমালোকক কওঁ শুনা। যাক বুলি সন্ততাৰ শুনিও লক্ষণ, মূৰ পাদ পদ্মে যাৰ নুগুচয় মন।
24টা তত্ত্বৰে গঠিত শৰীৰৰ 11টা ইন্দ্ৰিয়ৰ ভিতৰত সৰ্বশক্তিমান ইন্দ্ৰিয়টোৰ নাম হ'ল মন। আৰু সেই মনৰূপী ইন্দ্ৰিয়টোৱে যিমানে যিমানে ঈশ্বৰ কৃষ্ণদেৱৰ পাদপদ্ম পদুম ফুলৰ দৰে চৰণ যুগলক চিন্তা কৰি কৰি জীৱন আগবঢ়াব, যাৰ লগত এই লক্ষণটো তোমালোকে দেখা পাবা, তেওঁকে মহন্ত বুলি চিনাকি হ'বা, চিনি ল'বা, তেওঁৱে মহন্ত। প্ৰথম মহন্তৰ লক্ষণটো। তাৰ পাছত ৰামে মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত ভূত দায়া যাহাৰ সবাতে শুদ্ধ চিত মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি ধন জন গৃহত নকৰে আসকতি। মহাশুদ্ধ যিজনৰ চিত্ত, কেনেকৈ ঈশ্বৰ চিন্তাৰ মাজেৰে জীৱন আগবঢ়াওঁতে কামনা বাসনা, লোভ মোহ, খং বা অহংকাৰ, এইবিলাক যিজনৰ আচাৰ আচৰণত প্ৰকাশমান নহয়, দ্বিতীয় লক্ষণটো হ'ল সাধুৰ এইটো। 3 নম্বৰতে ভূত দায়া যাহাৰ সবাতে শুদ্ধ চিত্ত। ক্ষিতি অপ মৰুত ব্যোম তেজ পঞ্চভূতেৰে ব্ৰহ্মাণ্ড গঠিত, আৰু পঞ্চভূতেৰে আমাৰ শৰীৰটোও গঠিত। সেইকাৰণে সকলোৰে প্ৰতি মৰম স্নেহ ভাতৃত্ববোধ আদি ভাৱনাবিলাকৰ দ্বাৰা সকলোকে দয়া কৰা, মৰম কৰা, ক্ষমা কৰিব পৰা গুণেৰে যিজন বিভূষিত, 3 নম্বৰতে সেইটো হ'ল মহন্তৰ লক্ষণ। 4 নম্বৰতে মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি ধন জন গৃহত নকৰে আসগতি। যেতিয়া তেওঁ মই ঈশ্বৰৰ চৰণত সদা সৰ্বদা ৰতি প্ৰীতি ভক্তি হৈ যায়, তেতিয়া তেওঁ স্বাভাৱিকতে মহাত্মা গান্ধী মাৰ্কা থকা সেই কাগজৰূপী পইচাটোৰ প্ৰতি ইচ্ছাটো আৰু নাইকিয়া হৈ হৈ গৈ থাকে। তেওঁ এটা ধনৰ প্ৰতি সদা সৰ্বদা স্পৃহা কৰে, সেয়া হ'ল নাম ধন দিয়া মোক কিনা বনমালী দাস পাই কমন নোলোৱা ঠাকুৰালী। তেওঁ কেৱল নাম ধনৰ প্ৰতিহে আকৰ্ষিত হয়, ইচ্ছা কৰে। মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন, এই ভাৱনাবিলাক তেওঁ শৰীৰৰ পৰা মনৰ পৰা লাহে লাহে নাইকিয়া হৈ গৈ থাকে। আৰু তেওঁ ধনক আশ্ৰয় কৰে তেতিয়াহে, কেতিয়া এই ৰামে দেহৰ নিৰ্বাহ পদে যি সব ধনত তাহাঁত অধিক কৰি নবাঞ্চে মনত। শৰীৰটো শক্তি যোগাবৰ বাবে যিমানখিনি আহাৰৰ প্ৰয়োজন এসাঁজত, তেওঁ সিমানখিনিহে গ্ৰহণ কৰে। আৰু সিমানখিনি গ্ৰহণ কৰিবৰ বাবে তেওঁ যিমান ধনৰ প্ৰয়োজন, সিমানখিনিহে তেওঁ ধনৰ প্ৰতি ইচ্ছাটো থাকে, বাকী নাথাকে। মহন্তৰ লক্ষণ হ'ল সেয়া। এনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। আৰু আমিও এতিয়া শিৱসাগৰৰ পৰা জাজি খনামুখৰ পৰা আপোনাসৱৰ মাজলৈ আহিলোঁ। আহোঁতে আমাকো যোগাযোগ কৰা বাপকেইজনে সুধিছিল, বাপকতো কিবা এটা দিব লাগিব, এতিয়া আপোনাৰ কিবা ডিমাণ্ড আছে নেকি কওকচোন, কি দিলে আপুনি যাব পাৰিব। বিভিন্ন ঠাইলৈ আমাক আমন্ত্ৰণ কৰোঁতে আমাকো তেনেকৈ সোধে। আৰু যদি আমি তেতিয়াই কৈ দিছোঁ যে ইমানটো হ'লেহে আমি আপোনাসৱৰ মাজলৈ যাব পাৰিম, তেতিয়াহ'লে সেইটো হ'ল শাস্ত্ৰসন্মতে অপৰাধ। আমাৰ কৰ্ম হ'ল বাপসকলৰ আজ্ঞা পালন কৰা, ধৰ্ম হ'ল ঈশ্বৰৰ নাম আশ্ৰয় কৰা। আৰু এইখিনি কৰিবলৈ আপোনাসৱৰ মাজত উপস্থিত হওঁতে আৰু ইয়াৰ পৰা যেতিয়া আমি গুচি যাম, তেতিয়া সেউকী সমষ্টিয়ে আমাক মৰম স্নেহ কৰি কি দিব কি নিদিব সেইটো তেওঁলোকৰ নিজৰ কথা, সেইটোত আমাৰ ক'ব লগা একো নাই। আৰু যদি আমি ধৰা বন্ধা কৰি দিওঁ,
তেতিয়াহ'লে শাস্ত্ৰই সেয়া আমাক অপৰাধ বুলি সিদ্ধান্ত দিছে। গতিকে আমি প্ৰত্যেক সমাজতে প্ৰত্যেকজন কৃপালু বা পায় কোনো এক গৃহস্থী বিপদৰ সময়ত প্ৰত্যেকেই আমি তেনেধৰণে বা তেনেকুৱা শাস্ত্ৰসন্মত ভাৱনাযুক্ত হৈ আমি সেৱা নিবেদন কৰিব লাগে। গাঁওখনত যিমান ধনী ব্যক্তিজন পৰলোকগামী হ'লেও যাৰ ঘৰতে যি নাথাকক, বাৰীত যদি এথোকা কলো আছে, কাৰোবাৰ গৃহত যদি কুঁহিয়াৰ এজোপা আছে, তেতিয়াহ'লে তাৰেই এডাল বা কলথোকা আমি সেই বাপজন যে আমাৰ সমাজৰে আছিল, আমাৰেই সুহৃদ আছিল, আমাৰ অঞ্চলটোৰে আছিল, গতিকে আমি ধন টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও যেনেকৈ পাৰিছোঁ আমি তেনেকৈ সেই বাপজনৰ পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগে। এইটো হ'ল শাস্ত্ৰৰ সন্মত ভাগৱত ধৰ্ম। যদি কোনোবা এজন বাপে সেই কলথোকা দিয়াৰ বিনিময়ত আমি 300-400 টকা লাগিব বুলি যেতিয়া ধৰা বন্ধা কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কলপুলিটো ৰোৱা দিনটোৰ পৰা যি গুৰুদেৱ নাম ভকত আশ্ৰয় কৰি আমি কলপুলিটো ৰুইছিলোঁ, সেই দিনটোত আমাৰ হয়তো কৰ্মটো ধৰ্ম হৈছিল, কিন্তু সেই ধৰ্মটো তেতিয়া নাশ হ'ব যেতিয়া আমি ধৰা বন্ধা কৰি দিম, মূল্যাংকন কৰিম কলথোকাৰ দামটো। সেইদিনা আমাৰ পুনৰ ধৰ্মটো কৰ্মলৈ ৰূপান্তৰিত হয়। কৰ্মত জীৱৰ গতি নহয়। কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰি সেই ধৰ্মক যদি ভক্তিৰ মাধ্যমেৰে আমি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱতত্বৰ পৰম মংগল। এয়া শাস্ত্ৰসন্মত। এনেধৰণে কৃপালু গুৰুজনাই প্ৰকাশ কৰিছে। ইহাকে বুলিবে সাধু জানা পুত্ৰগণ, শুনিওক কহুৱাবে অসাধু লক্ষণ। সেইজনে হ'ল সাধু। গতিকে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগক আশ্ৰয় কৰা, শ্ৰৱণ কীৰ্তন মহাভক্তি আৰু ত্যাগ কৰা পাখণ্ড আচাৰবিলাক। এতিয়া অসাধুৰ এটা লক্ষণ ভগৱন্ত পুৰুষে পুত্ৰসকলক শিকাইছে। হেৰা ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে, পৰম প্ৰমত্ত পাপ সততে আচৰে। সেই কৰ্ম পাশে জীৱে বান্ধে আপোনাক, নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক। হাঁহ কুকুৰা পাৰ ছাগলী এটা নুপুহি কেনেকৈনো ধন টকা পইচা উপাৰ্জন কৰিম, চলিবলৈ একো পথেই নাই। সেইকাৰণে ব্ৰইলাৰ পুহি ব্ৰইলাৰ মাংস কাটি বিক্ৰী কৰি তাৰ পইচাৰে ঘৰটো পোহপাল দিয়া, গৃহস্থী ধৰ্ম পালন কৰা। এতিয়া ইয়াত বৰ্তমান তেনেধৰণে প্ৰকাশ কৰিছে, ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে। ছয় মানে বিলাক, শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ মংগলৰ কথা চিন্তা কৰি নকৰিব লগা কৰ্ম কৰি জীৱনটো আগবঢ়াই নিয়া যিবিলাক ব্যৱস্থা আমি পালন কৰোঁ ধৰ্মৰ নামত, সেইবিলাক লক্ষণযুক্ত ব্যক্তিজনক শাস্ত্ৰই কৈছে অসাধু। হেহি কৰ্ম পাশে জীৱে বান্ধে আপোনাক। সেই কৰ্মৰ দ্বাৰাই জীৱই নিজে বান্ধ খাই যায়, ভগৱন্তই বান্ধিবলৈ নাহে। এতিয়া আমি ইয়াত বহি থকা বা পাইসকলে যদি আজি আঘোণ মাহ হ'লহেঁতেন কি কৰিলোঁহেঁতেন? মোৰ ডাঙৰি আনিবলৈ আছে, ধান দাবলৈ আছে, পথাৰত গৰুৱে খাইছে, ছাগলীয়ে খাইছে, গতিকে বাপ সমস্ত আঘোণ মাহত ভাগৱতৰ অনুষ্ঠান নল'ব আৰু। চবেই আমি এইটোৱে ক'ম। সেইটোৱে হ'ল কৰ্মপাশত আমি জীৱবিলাক নিজে নিজে বন্দী হোৱা। কিন্তু তাতো সৎ কৰ্ম আছে, অসৎ কৰ্মও আছে, তাৰ দৰ্শনবিলাক আছে সুন্দৰভাৱে। যদি গৰু এহাল লৈ থৈছোঁ, তেতিয়াহ'লে সেই গৰুহাল পথাৰত বৰ্তমান উদং হৈছে যদিও আমি এৰাল দি থৈছোঁ, কাৰণ কেনি ক'ত ঢাপলি মেলিব একো দি নাই, দমৰা গৰু। ইয়াত বহি আছোঁ যদিও গৰুহালক পানী খোৱাৰ কথাটো চিন্তা কৰি আছোঁ। ইন্দ্ৰিয়ৰ প্ৰীতি সাধু বুলি বিপদত গৰুহাল বিক্ৰী কৰি দিম, 50,000 টকা পাম আৰু সেই টকাৰে ঘৰখনৰ উন্নতি কৰিম আদি যিবিলাক ভাৱনাযুক্ত হৈ আমি ইয়াত বহি আছোঁ, তেতিয়াহ'লে সেইটো অসাধুৰে এক লক্ষণ যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ। তে সেহি কৰ্ম পাশে জীৱে বান্ধে আপোনাক, নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক। এনেকৈ জীৱতত্বই
ঈশ্বৰৰ নামলৈ আহে যদিও, ভকতৰ সংগ পায় যদিও, পদ্মমুখখনতে আমি আশ্ৰয় কৰিও যদিও, কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। ভকতৰ সংগ সদায় পাইছোঁ, কিন্তু পালে কি হ'ব মুখেৰেহে গাই আছোঁ আশ্ৰয় কৰিবলৈ। বোলে উপায় নাই, বোৱাৰীয়ে নাতিক আজি মোৰ হাতত চমজাই থৈ গ'ল, বোৱাৰী টাউনলৈ গ'ল, গতিকে মই নাতিক ৰখিব লাগে, বাপ আপুনিয়ে যাওক নামঘৰলৈ, আমাৰ ভাগ্যত আজি আৰু নিমিলিল। এই ভাৱনাবিলাক অসাধুৰ লক্ষণ। যদি আমি ভাবিলোহেঁতেন বোলে বোৱাৰী আজি নামঘৰত ভাগৱত অনুষ্ঠান আছে, গতিকে আমি নামঘৰলৈ যাব লাগিব, তুমি বাৰু টাউনলৈ যোৱা, নাতিটোক মই চাম, ভাল কাপোৰ এসাঁজ উলিয়াই থৈ যোৱা, মই নামঘৰলৈ আজি নাতিক লৈ যাম, এই বুলি ভবা পিতৃ মাতৃ আমি প্ৰায় কিন্তু নাই। এই যিটো কৰ্ম, কেনেকৈ আমি অসৎ কৰ্মকো সৎ কৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, আৰু সেই সৎ কৰ্মক কেনেকৈ ধৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰিম, আৰু ধৰ্মক ভক্তিৰ মাধ্যমেৰে কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰিম, এই বিষয়বস্তুৰ জ্ঞান ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰ পাছত ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক প্ৰকাশ কৰিছে, সেই মোৰ পুত্ৰসকল শুনা, এৰা যিজনে চিন্তয় হেন মোক গ্ৰন্থি হৃদয়ৰ, অহংকাৰ এৰি মুখ পাৱে তোন যিমতে গুচিবে হেন মুখ্য অহংকাৰ, 25 উপায় কহোঁ শুনিও তাৰ, হৃদয়েৰে যিজনে আমি কোৱা এই কথাবিলাক গ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ প্ৰথম এৰিব লাগিব অহংকাৰ। আৰু অহংকাৰটো যিজনে এৰিবলৈ ইচ্ছা কৰে, তাৰো 25টা উপায় আমি তোমালোকৰ আগত আজি প্ৰকাশ কৰিম, সেই মোৰ পুত্ৰসকল তোমালোকে শুনা। অৰ্জুনৰ আগত প্ৰথম ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছিল, অৰ্জুন তুমি মনত ৰাখিবা, নকৰে যিটো মূৰ গুণ নাম যশ, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। যিজনে মোৰ গুণ যশ আশ্ৰয় কৰিবৰ বাবে ইচ্ছা প্ৰকাশ নকৰে, সুবিধাটো কৰি ল'ব নোৱাৰে, তেওঁৱে হ'ল মানুহৰ শৰীৰটো ধাৰণ কৰি থকা মানুহৰ ভিতৰত ৰাক্ষস। এতিয়া আমি নিজক সুধিব লাগে প্ৰত্যেকেই যে আমি মানুহ নে ৰাক্ষস। এতিয়া যদি প্ৰত্যেকে গৃহভাগী নিৰ্মাণ কৰিবলৈ লওঁতে সৰুকৈ হ'লেও নামত বৰঘৰ, আগতে বৰঘৰ বুলি আছিল নামত, এতিয়া কিন্তু নামতহে বৰঘৰ হ'ল, ইংৰাজী শব্দটোৱে প্ৰায় ব্যৱহাৰ কৰোঁ কিটচেন, এতিয়া কিটচেন হ'ল। আগত বৰঘৰ আছিলে ৰান্ধনীশাল, আখল ঘৰ এনেকৈ আছিল, এতিয়া কিন্তু কিটচেন হ'ল। কোনো কথা নাই, শব্দৰ পৰিৱৰ্তন হ'লেও একো কথা নাই, কিন্তু ব্যৱস্থাটো সুন্দৰভাৱে পালন হৈছে নাই এইটোহে ডাঙৰ কথা। আৰু অতিথি আলহী আহিলে লাজ পাম বুলি অন্ততঃ লেট্ৰিন বাথৰুমটো আমি সুন্দৰভাৱে নিৰ্মাণ কৰোঁ। কিন্তু প্ৰশ্নটো হ'ল যে আমাৰ আইগৰাকীয়ে যেতিয়া ৰন্ধন কৰে, ৰন্ধন কৰি বাপজনৰ আগত যেতিয়া সিদ্ধান্তৰ পাত্ৰভাগি আগবঢ়াই দিওঁ, তেতিয়া বাপজনক কোনো আইগৰাকীয়ে আমি কওঁ নেকি বোলে হেৰি কৈ আছিলোঁ নহয় ৰান্ধনী ঘৰত টাইলছ লগাবলৈ নুশুনিলে, এই লেট্ৰিন বাথৰুমত আগতীয়াকৈ টাইলছ লগালে, যাওক এতিয়া বাথৰুমত গৈ ভাত মুঠি খাওকগৈ, এই বুলি কওঁ নি কোনোবা এগৰাকীয়ে নিজৰ স্বামীজনক বা অতিথিক বোলে হেৰি বাম আমাৰ
লেট্ৰিন বাথৰুমটো বৰ ধুনীয়া টাইলছ লগাই থোৱা আছে, ৰান্ধনি ঘৰত বাপক লগাবলৈ ক'লোঁ, লগোৱাই নাই। এতিয়া আপুনি আৰু সেই বাথৰুমতে গৈ সিদ্ধান্তমুঠি গ্ৰহণ কৰকগৈ যাওক, এই বুলি কওঁ নি কোনোবাই? নিশ্চয় নকওঁ। কিয় নকওঁ? কাৰণ বাথৰুমৰ কাম হ'ল তাত গা ধোৱা, আৰু ৰান্ধনি ঘৰ ৰন্ধন কৰা। সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আমি অতিথি বা স্বামী বা সন্তানৰ বাবে এক আছুতীয়া কোঠা আমি অপৰিহাৰ্য অংগ হিচাপে গৃহভাগ নিৰ্মাণ কৰি লৈ সেই কথাটো আমি চিন্তা কৰোঁ। কিন্তু শাস্ত্ৰৰূপী দাপোনভাগে কৈছে যে নকৰে যিটো মূৰ গুণ নাম যশ জানিবা অৰ্জুন সিহি মনুষ্য ৰাক্ষস। যিজনে গৃহভাগৰ প্ৰত্যেকটো কোঠাকে অপৰিহাৰ্য অংগ বুলি ভাবিলে, কিন্তু ঈশ্বৰক উপাসনা কৰিবৰ বাবে এভাগী গুৰুগৃহ সৰুকৈ হ'লেও নিৰ্মাণ কৰা কথাটো কিন্তু কাৰো মনলৈ নাহিল। কিয়? গাড়ী গেৰেজটো বনোৱালৈকে মনলৈ আহিল, কিন্তু মণিকূট ভাগ সৰুকৈ হ'লেও নিৰ্মাণ কৰি তাত থাপনা পাতি আমি ঈশ্বৰক চিন্তা কৰাৰ ব্যৱস্থাটো কৰাৰ পৰা সদায় বাপাইসকল কিন্তু বিৰত থাকোঁ। তাৰ পৰাই আমি বুজি পাব লাগিব যে আমি মানুহৰ নামত আছোঁ নে আমি শাস্ত্ৰসন্মত সেই শব্দৰ ব্ৰহ্মৰ মাজলৈ নিজকে লৈ গৈছোঁ। তো প্ৰত্যেকটো কথা শাস্ত্ৰই গৃহস্থী ধৰ্মৰ মাজেৰে আমাক উপদেশ প্ৰদান কৰিছে যে সেই মোৰ পুত্ৰসকল, তোমালোকে শুনা, সেই 25টা উপায় এৰা প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা, পুণ্যতীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। সেই মোৰ পুত্ৰসকল, প্ৰথম তোমালোকে এলাহটো ত্যাগ কৰিবা। মহামানৱ মহাত্মা গান্ধীয়েও প্ৰকাশ কৰিছিল যে যেই মুহূৰ্ততে শৰীৰত ভাগৰে আমনি কৰে তেতিয়াই টোপনি ধৰিলে শুই দিবা, কিন্তু যেই মুহূৰ্ততে তুমি বিচনাত সাৰ পাবা তেতিয়াই বিচনাৰ পৰা নামিবা। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও কৈছে মহৎ লোকৰ বাণী এইটো। এতিয়া আমি কেইজনে পালন কৰোঁ? টোপনি ধৰাৰ লগে লগে শুবলৈ কৈছে, সাৰ পোৱাৰ লগে লগে উঠিবলৈ কৈছে। এতিয়া টোপনি ধৰাৰ লগে লগে শুওঁ, কিন্তু সাৰ পোৱাৰ লগে লগে নুঠো, অকণমান সময় আৰু ঘুমতি মাৰি লওঁ। কাৰণ মাছৰ চিকুণ মোৱা, টোপনি চিকুণ পোৱা। সেইকাৰণে সাৰ পালেও আমি অকণমান বাগৰ দুটামান মাৰি লওঁ আৰু অকণমান শুই লওঁ, তাৰপাছত উঠিম, এনেকুৱা ভাৱনা। আৰু শাস্ত্ৰটো কৈছে প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, প্ৰথম এলাহটো ত্যাগ কৰিবা। তাৰ পাছত শাস্ত্ৰ ছয় পঢ়ি সবে, সকলোৱে শাস্ত্ৰ পঢ়ি তাৰ পৰা তত্ত্ব বিচাৰিবা, ওপৰে নপঢ়িবা। আৰু তত্ত্বটো বিচাৰ কৰিবলৈ নোযোৱাৰ বাবে আজি আমাৰ প্ৰত্যেকভাগী সমাজতে যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞানতাৰ নিতে চৰে। যি বেদৰূপী সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসত ৰতি নাই। মাধৱ গুৰুজনাই ঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে। এনেহেন অমৃতময় নাম বস্তু ভাগৱত আশ্ৰয় কৰাৰ পাছতো, যি বেদে তোমাক কহে ভাগৱত আশ্ৰয় কৰাৰ পাছতো তথাপি অজ্ঞান তাৰ নিতে চৰে। আমি কিন্তু অজ্ঞান অন্ধকাৰৰ মাজলৈহে গৈ আছোঁ। প্ৰত্যেক সমাজৰে এইটো খেলি মেলি আছে। কোনো এখন সমাজে আমি পূৰ্ণাংগ ৰূপত শুদ্ধ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। হয়, নাম অনুষ্ঠানত মাছ মাংস নাখাওঁ, কিন্তু গৃহৰ মধ্যে একেটা চৰুতে আমি মাছ মাংস ৰন্ধন কৰোঁ। যিটো শাস্ত্ৰই কৈছে মদ্যকো কৰিবা পাণ, অমদ্যৰো নলবা ঘ্ৰাণ। অমদ্য মানে হ'ল ৰক্ত ৰঞ্জিত আহাৰ।
সকলো ঠিকেই থাকে আমাৰ প্ৰাৰম্ভিক পৰ্যায়টোত। গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুত আশ্ৰয় কৰিলেহে জীৱৰ মংগল হ'ব। সেইকাৰণে মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা সন্তানটোৰ সেই নিৰ্দিষ্ট দিনটোৰ প্ৰাক্ষণত আমি গাঁৱৰে কেইজনমান ভকতক আমন্ত্ৰণ কৰোঁ। কীৰ্তন বা ভাগৱত এক অধ্যায় পাঠ কৰি পৰমান্ন এমুঠি উলিয়াওঁ, পায়স। তাৰপাছত অ' হৰি অ' ৰাম ধ্বনিৰে সেই পৰীক্ষাৰ্থীজনক আমি আশীষ প্ৰদান কৰোঁ। ঠিকেই আছে, ভুলটো একো নাই, এয়া ভাগৱত ধৰ্ম। কিন্তু যিদিনাই ডিষ্টিংশ্যন বা লেটাৰ মাৰ্ক পায় সন্তানটোৱে, পিতৃ মাতৃৰ বুকুলে গৌৰৱ কঢ়িয়াই আনে, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনে, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে, সেই দিনটো কিন্তু গুৰুদেৱ নাম ভকত গুলিমাৰ। কি হয়? ৰাতিলে আমলৰীয়া হাঁহটো মুচৰি মাৰ। সেইটোৱে চলি আছে। কি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কি অনা সংঘ, কি বামুণীয়া পন্থ, কি নাম ধৰ্ম, কি ভাগৱতী সমাজ, কোনো কথা নাই। প্ৰত্যেক সমাজতে কৃপালু বাপাইসকলে এইটো নিয়মেই পালন কৰে। সন্তানটোৰ বিবাহ কাৰ্যৰ বিষয়ে গুৰুজনাই প্ৰকাশ কৰিছে, তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন পুত্ৰ ভাৰ্যা গৃহ আপোনাৰ, শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত, তাকে সে বোলয় ধৰ্ম মহাভাগৱত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলেও সন্তানৰ বিবাহ কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে 3 দিনমান বিয়া পাতে। প্ৰথম দিনা ভকতৰ নাম হয়, তাৰ পাছৰ দিনা সিদ্ধান্ত হয় ভকতৰ বাবে, তাৰ পাছৰ দিনা আকৌ কিবা এটা আনি ৰক্ত ৰঞ্জিত আহাৰ আনি, বাকী সেইটো কি বুলি কয় নাজানো, ৰিচেপশ্যন বুলি কয় হপায় ইংৰাজীত, সেইটো নিয়ম পালন কৰিবলৈ লাগি যাওঁ। এতিয়া কোনখন সমাজনো আপুনি মই শুদ্ধ বুলি ক'ম? প্ৰত্যেকেইটো ভাগৱতে আশ্ৰয় কৰিছোঁ। গতিকে প্ৰত্যেকে আমি ভাগৱত ধৰ্মৰ মূল যি দৰ্শন আত্মবিশ্লেষণ, নিজক আমি কৰ্মৰ শুদ্ধ ৰূপটো আশ্ৰয় কৰিব পাৰিছোঁনে নাই এইটো চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। ভাগৱত ধৰ্ম তোমাৰ ভুল হৈছে, তেওঁলোকৰ ভুল হৈছে নহয়। ভাগৱত ধৰ্ম হৈছে মোৰ কি ভুল হৈছে, মই ক'ত ভুল কৰি আছোঁ, এইটো বিশ্লেষণ কৰাটো হ'ল ভাগৱতৰ মূল ধৰ্ম, ভাগৱত দৰ্শন। গতিকে আমি প্ৰত্যেকেই এই কথাখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন।